হাই সকলোকে মানচিছ লাইফলৈ স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ ওচৰত আহিছোঁ। চাবচোন আৰু ভাল লাগিলে লাইক এটা কৰিব। আজি দেওবাৰ, ভিডিঅ'টো দেওবাৰে কৰিছোঁ। বহুত দিনৰ পাছত ডেইলি ব্লগ বনাইছোঁ। পাপাৰ গা বহুত বেয়া আছিলে, তেওঁ এজমেটিক্সৰ অলপ প্ৰব্লেম আছে, আগৰ পৰাই আছে বাৰু, কিন্তু এইকেইদিন ঠাণ্ডা বেছি পৰাৰ বাবে তেওঁ বহুত বেছি প্ৰব্লেম হৈছিলে। গতিকে উশাহ ল'বলৈ দিগদাৰ হৈছিলে, অক্সিজেন লেভেল কমি গ'ল। সেইদিনাখনে এজিত ভৰ্তি কৰি দিলে। গতিকে ভিডিঅ' কৰা হোৱা নাছিলে, মনবোৰ বহুত বেয়া লাগিছিলে। আৰু এতিয়া লাহে লাহে ভাল পাইছে, আৰু অক্সিজেনে দি থৈছিলে এজিত, আৰু এতিয়া ভাল পাই ঘৰলৈ আনিলে কালি। আৰু আজি কিনো কৰোঁ, সৰু সুৰাকৈ কিবা কিবি কৰি থাকিম, তাকে আপোনালোকক দেখাই থাকিম। মামী পাপা চাই যাব। Yes baby, yes baby. Yes baby. বায়ে পাপাক তেল মালিচ কৰি থকা দেখি আমাৰ ছোৱালী ৰ'বই নোৱাৰিলে। মই ক'লোঁ যে জেঠাই পাপাকক তেল মালিচ কৰি আছে চোৱা, এনেকৈ ক'লোঁ নহয়। তাইও আহি আকৌ নিজৰ পাপাকক বহাই লৈ আকৌ তেল মালিচ কৰিলে। আৰু তেনেকুৱাতে আহি গ'ল খুৰা আৰু আমাৰ ঘৰৰ ওচৰৰে দাদা এজন, তেওঁলোকৰ লগত অলপ কথা চথা পাতি ল'লোঁ। তাৰপাছতে খোৱাৰ যোগাৰ কৰিলোঁ। আমি ৰাতিপুৱাৰ পৰা সেই চাহেই খালোঁ, চাহ বিস্কুট খালোঁ। তাৰপাছতে একো খোৱা হোৱা নাছিলে, গতিকে ভাবিলোঁ লুচিকে বনাওঁ। মায়ে মই লাগি গ'লোঁ লুচি বনোৱাত, আৰু আলহীলেও হ'ব আমালেও হ'ব। আমাৰ মানে দেওবাৰ দিনটো উঠা আৰু খোৱা চবেই লেজি হৈ যায়, গতিকে লুচি বনালোঁ সকলোলৈকে বুলি। আমাৰ আকৌ এইফালে পাচলি আনে বেপাৰীবোৰে। মানুহজন দেওবাৰে বজাৰ কৰিবলৈ যায়, ডেইলি বজাৰলৈ। কিন্তু আমি এনেই বাকী বাৰকেইটাত যদি আমাক পাচলি কিবা কাৰণত দৰকাৰ হয়, তেতিয়া আমি এই ককাৰ পৰাই লওঁ। কিন্তু সেইদিনাখন বজাৰলৈ যাবলৈ নহ'ল, আলহীও আহিলে ঘৰলৈ। গতিকে মানুহজনে ক'লে যে আজি ককাৰ পৰাই লোৱা, আৰু পাচলিবোৰ বহুত সস্তাতেই দিয়ে বুলিব পাৰি আনৰ তুলনাত। তেওঁৰ পৰা আমি অলপ পাচলিও লৈ ল'লোঁ আমাৰ সুবিধামতে, আৰু নিজে ল'লে আমি ভাল নিজৰ পচন্দৰবোৰ ল'ব পাৰোঁ। মানুহজনে আনিলে বহুত বেছি বেছি পাচলি আনে, কিছুমান গেলিয়ে যায়গৈ সপ্তাহটো লাষ্টলৈ। আকৌ আমি এই ককাজনৰ পৰাই ল'বলগীয়া হয়। তাৰপাছতে আহিলোঁ ভাতৰ খাঞ্জামালে। মানুহজনে মাংস আনিলেগৈ আৰু তেওঁ মাংস বনাইছে। মই এফালে কিবা কিবি অকণমান শুকান ভাজি চাজি বনাওঁ। ভাতটো অলৰেডি হৈ গ'ল, ভাত দাইল, আৰু আমি দুজনে ইয়াত লাগি গ'লোঁ। মায়েও ইটো সিটো কিবা কিবি কৰি মেলি দিছে, কাৰণ খুৰাহঁতক ভাতকেইটা খুৱাই পঠাওঁ। বহুত দিনেই অহা নাই তেওঁলোক মানে খুৰা বহুত দিনেই অহা নাই, ইজন বাৰু প্ৰথম আহিছে, সেইকাৰণে ভাবিলোঁ ভাতকেইটা খুৱাই পঠাওঁ।
লৰালৰিকৈ আমি দুয়ো লাগি গ'লোঁ ভাত ৰন্ধা বঢ়া কৰাত। নহ'লে আকৌ মনটোও ভাল নালাগে নহয়, খাবৰে সময় হ'ল, গতিকে ভাতকেইটা খুৱাই পঠাম বুলিয়েই ভাবিলোঁ। বহুত বেছি একো বনোৱা নাই, ভাত দাইল মাংস আৰু এইফালে মই বিনছ আলু মটৰ দি ভাজি এখন বনালোঁ আৰু চালাড বনালোঁ বিটৰ। গতিকে সেয়াই আৰু খানা, বেলেগ একো নাই, বিশেষ একো কৰিব নোৱাৰিলোঁ। এয়া খুৰাহঁত যাবলৈ ওলালে, অলপ সময় থাকিলে আৰু সোনকালে যাম বুলি সিহঁতে আহিছিলে, কিন্তু বহুত দেৰি হৈ গ'ল। খুৰা ঠাণ্ডা লাগিব, হাফ জেকেট পিন্ধি আহিলে। আজিৰ দিনটোত বহুত আলহী আহিলে। তাৰপাছতে খুৰাহঁত যোৱাৰ পাছত আহিলে আমাৰ ভিনদেউ মাক। ভিনদেউক আলহী বুলি নাই কৰা বাৰু, হ'লেও ভিনদেউ মাক আহিলে আৰু সৰু মামাহঁতৰ ল'ৰা বোৱাৰী দুয়ো আহিলে। দিনটো ভাগৰে জোগৰে অকণো শান্তি নাপালোঁ। এয়া সন্ধ্যা সময়ত চাহকাপ খাওঁ বুলি ভাবি এয়া গোটেইকেইটা, বিকাশ দাও আহিলে। মা বিয়ালৈ গৈছিলে, বিয়া এখন আছিলে, আমি যাব নোৱাৰিলোঁ। এয়া আহি সকলোৱে চাহ একাপ খাই ল'লোঁ। এয়া আজি ৰাতি স্পেচিয়েল বুলি নি আছে পৰ্ক। মই পৰ্ক নাই বনোৱা দেই, পৰ্ক এয়া মিষ্টাৰে বনাই আছে আৰু মই এইফালে বনাইছোঁ ছোৱালীলৈ বইল চিকেন। আজিৰ দিনত দৌৰাদৌৰিকৈ চিকেন বনিলে, খুৰাহঁত আহিছিলে কাৰণে, আৰু মানুহজনৰ খাবলৈ মন গৈ আছিলে পৰ্ক। গতিকে এতিয়া ৰাতি সাঁজত পৰ্ক বনিছে আৰু এয়া ছোৱালীলৈ বইল চিকেন। গাহৰিত বোলে কচু দিব লাগে, এয়া ৰাতি হ'লেও দুডালমান কচু বিচাৰি আনি এয়া দিছে। তেতিয়া বোলে যদি কেনেবাকৈ ফিটা পেলু থাকে সেইবোৰ বোলে মৰি যায়। আৰু ভিডিঅ' কৰা নহ'ল, ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিলোঁ, বেয়া নাপাব। বাই, আজিলৈ আহোঁ, আকৌ লগ পাম।